মমিজ কিচেনলৈ স্বাগতম জনাইছোঁ। মই এটা ৰেচিপি দিব লৈছোঁ, ষ্টাফ ইডলিৰ ৰেচিপি। তাৰ কাৰণে মই কি লৈছোঁ, মই এইটো বাকলি নথকা মাটি দাইলটো লৈছোঁ। এইটো বাকলি নথকা মাটি দাইল 2 কাপ আৰু 1 কাপ চাউল, মই মিহি চাউলটো লৈছোঁ। সেইটো মই 8 ঘণ্টা তিয়াই লৈছোঁ। তিয়াই মই এইখিনি এনেকৈ লৈছোঁ। এতিয়া মই এইখিনি পিচি ল'ম। এইখিনি মই পিচি ল'লোঁ। এইখিনি মই একদম মিহি কৰা নাই, অকণমান হেৰিকৈ ৰাখিছোঁ, বেছি নহয়, অকণমান। আৰু পানী যিমান পাৰে পিছোঁতে পানীটো কম দিছোঁ, বেছি পানী দিয়া নাই। এইখিনি এতিয়া মই ভালকৈ একেটা হেৰিতে ফেটি ল'ম। মানে অকল এটা ছাইডে, এইটো ছাইডে ফেটিম, এইফালে নকৰোঁ, একেটা ছাইডে ফেটি ল'ম। মই অলপমান ৰহৰ দাইল, চজিনা আৰু কোমোৰা দি বইল কৰি লৈছোঁ। ইয়াত মই অলপ নিমখ দিছোঁ, বেছিকৈ দিয়া নাই, আৰু হালধি অকণমান দিছোঁ। আৰু এইফালে লৈছোঁ মই বেঙেনা কাটি লৈছোঁ, কাচকল কাটি লৈছোঁ, ৰঙালাও, বিলাহী, এয়া নৰসিংহ পাত কাটি লৈছোঁ। আৰু মই ভিতৰত ষ্টাফ কৰিম কাৰণে এয়া পনীৰ লৈছোঁ। এয়া চাটনিৰ কাৰণে মই লৈছোঁ বিলাহী, আম টেঙা, নহৰু, আৰু মই এয়া বুট লৈছোঁ। এই বুটটো ৰষ্টেড বুট, জলকীয়া এয়া লৈছোঁ, আৰু চাম্বাৰ মছলা লৈছোঁ। কৰিবৰ কাৰণে অকণমান পনীৰত অকণমান চাম্বাৰ মছলা দি এইখিনি মই সানি লৈছোঁ। ইয়াত মই নিমখ নিদিওঁ। এতিয়া ইয়াত মই অলপমান নিমখ মিলাই ল'ম। দি দিছোঁ। মই গোটেইখিনি দিয়া নাই, এটা পেকেটৰ আধাখিনি দিছোঁ। এতিয়া মই ইডলি প্লেটখন গ্ৰীজ কৰি লৈছোঁ। মই প্ৰথমতে অকণমান দিম ইয়াত বেটাৰটো। এতিয়া ইয়াৰ ওপৰত মই ষ্টাফ পনীৰ অলপ দি দিম। ইয়াত আপোনালোকে অন্য বস্তুও দিব পাৰে, পাচলিও দিব পাৰে। ইন'টো দিয়াৰ কাৰণে ফুলিয়ে আহিছে, আকৌ ওপৰত দি দিছোঁ। মই এনেকৈ গোটেইকেইখন প্লেট কৰি ল'ম। এইটো 15 মিনিটৰ কাৰণে ষ্টিম হ'বলৈ দি দিম। এখন গৰম কৰি লৈছোঁ। তাত মই অলপমান মিঠাতেল দিছোঁ, বেছি দিয়া নাই, অলপ দিছোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনিত
চাটনিৰ এইখিনি মই ভাজি ল'ম। মই বিলাহী দিছোঁ, অলপমান নৰসিংহ পাত দিছোঁ, এইখিনি মই বেছি নাভাজোঁ, অলপমান ভাজিছোঁ। এতিয়া মই ইয়াত আমখিনিও দি দিম চাটনিৰ। মই তেতেলী নিদিওঁ, আম দিম। এইখিনিতে মই কাঢ়ি ল'ম, এইখিনি পিচি ল'ম। অকণমান চেনি দিছোঁ, আৰু সোৱাদ অনুসাৰে নিমখ দিছোঁ। এতিয়া মই এইখিনি পিচি ল'ম। ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিছোঁ। ইয়াতে মই আৰু অকণমান তেল দিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াত সৰিয়হ অলপমান দি দিছোঁ। সৰিয়হখিনি ফুটি গোটেই কেৰাহীত হৈ গ'ল। এতিয়া মই ইয়াত ৰঙালাও, কাচকল, বেঙেনা, আৰু অলপমান নৰসিংহ পাত, এটা জলকীয়া ভাঙি দিছোঁ। এতিয়া মই ইয়াত আন্দাজমতে হালধি, আৰু নিমখ, মই নিমখ দাইলতো দিছোঁ, সেইকাৰণে ইয়াত মই বেছিকৈ দিয়া নাই। এইখিনি মই লৰাই ল'ম। দি পেলাই এইখিনি সিজিবলৈ দিম। উঠাই অকণ লৰাই বিলাহীখিনি দি দিম মই ইয়াত। আকৌ এইখিনি সিজিছে, ইয়াত মই এতিয়া চাম্বাৰ মছলাটো দি দিম। চাম্বাৰ এতিয়া মই বইল কৰা দাইলখিনি দি দিলোঁ। এইখিনি এতিয়া মই অকণমান উতলিবলৈ দিম। উতলিলে মই ইয়াত তেতেলীৰ ৰসটো দি দিম। তেতেলীৰ ৰসখিনি দি মই গেছটো অফ কৰি দিলোঁ। এতিয়া ইয়াত মই অলপমান গেছ অফ কৰি দিছোঁ। মই পাতটো দি মই অলপ সময় ঢাকি থৈ দিম। ঢাকি মই এইখিনি কাঢ়ি দিম। মই এতিয়া এটা এটাকৈ উলিয়াম। খুব ধুনীয়া হৈছে। মই ছাৰ্ভ কৰিছোঁ। এইটো ইডলিটো দিছোঁ। ইয়াত চাম্বাৰটো দিছোঁ।
এয়া চাটনি, ইডলিটোৰ ওপৰত মই অকণমান গৰু ঘিউ দি দিছোঁ। গৰম হৈ আছে, খাবলৈ ভাল হয়। এয়া আমাৰ ৰেডি হৈ গ'ল ইডলি, চাম্বাৰ আৰু চাটনি। এইটো ষ্টাফ ইডলি। মই ভিতৰটো ফালি দেখাওঁ আপোনালোকক। এয়া ভিতৰৰ ষ্টাফখিনি কি ধুনীয়া হৈছে। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।